নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। বহাগ মানে অসমীয়া জাতিৰ এটা পৰিচয়। এই বহাগৰ পৰাই আৰম্ভ হয় অসমীয়া নৱবৰ্ষ। এই নৱবৰ্ষলৈ আৰু বেছি দিন নাই। নতুন বছৰ অহাৰ লগে লগে মানুহে নিজক লৈ বিভিন্ন জল্পনা কল্পনা কৰে যে মই এই বছৰটোত নতুন কিবা এটা কৰিম, বহাগৰ পৰাই মই ব্যৱসায় এটা কৰিম, বিয়াখন জেঠতেই পাতিম বা মাঘতেই পাতিম। ঘৰত অলপ অশান্তি বিৰাজ কৰিছে, গতিকে এইবাৰ মাঘৰ পূৰ্ণিমাতে নাৰায়ণ পূজা এভাগ কৰিম। আপুনি মই বিশ্বাস কৰিলেও বা নকৰিলেও প্ৰায় মানুহে এনেদৰে কিয় ভাবে যে এই বিশেষ দিনটোতহে এই কামখিনি কৰিম? ইয়াৰ অতি সহজ উত্তৰ হ'ল যে আমাৰ জ্যোতিষ শাস্ত্ৰমতে জ্যোতিষবিদসকলে আমাৰ সৌৰজগতত থকা গ্ৰহ নক্ষত্ৰ আদিৰ গণনা আদি কৰি কিছুমান বিশেষ দিনৰ সৈতে আমাক পৰিচয় কৰাই দিছে, যিটো আমি অতীজৰে পৰা মানি আহিছোঁ। সেয়েহে আজিৰ ভিডিঅ'টোত আমি তেনে কেইটামান কথাই আলোচনা কৰিম। আমি কথা পাতিম যে ৰাশি অনুসৰি 2025-ৰ 15 এপ্ৰিলৰ পৰা 2026-ৰ 14 এপ্ৰিললৈ এই বৰ্ষটো আপোনাৰ কেনে হ'ব বা হ'ব পাৰে। এই সময়খিনিয়েই হৈছে আমাৰ অসমীয়া নৱবৰ্ষ। গতিকে অসমীয়া বৰ্ষটোত ৰাশি অনুসৰি আপোনাৰ ভৱিষ্যত কেনে হ'ব পাৰে, আৰু আমি বিশেষভাৱে কথা পাতিম যে যদি আপুনি কোনো ব্যৱসায় বাণিজ্য বা চাকৰি কৰ্ম আদিৰ লগত জড়িত, তেন্তে আপুনি কিমান আয় কৰিব আৰু আপোনাৰ ব্যয় কিমান হ'ব পাৰে বা হ'ব। লগতে কথা পাতিম এই সময়খিনিত আপোনাৰ শুভ কি আৰু অশুভ কি হ'ব পাৰে। কাৰণ জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো এটা ৰাশিয়ে এটা বছৰ অতিক্ৰম কৰি আন এটা বছৰত প্ৰৱেশ কৰাৰ লগে লগে সেই ৰাশিৰ লগত জড়িত গ্ৰহ নক্ষত্ৰ আদি সলনি হয়, যাৰ প্ৰভাৱ আপোনাৰ মোৰ জীৱনত দেখা যায়। সেয়েহে আজিৰ ভিডিঅ'টো এই 12টা ৰাশিৰ জাতক জাতিকাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই কথাখিনি আপুনি যদি অতি মনোযোগেৰে সম্পূৰ্ণকৈ শুনি কোৱা মতে আগবাঢ়ে, তেন্তে মই ভাবোঁ আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিতে আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে তেন্তে আপুনি ভিডিঅ'টো চাবলৈ আগবাঢ়িব পাৰে, নহ'লে আপুনি ভিডিঅ'টো স্কিপ কৰিবও পাৰে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। কাৰোবাৰ নাম যদি প্ৰথম স্বৰে আৰম্ভ হয়, অৰ্থাৎ প্ৰথম স্বত হৰ্ষৌকাৰ চু, চে, চো, ল, লি, লু, লো, অ, আ আদি আখৰেৰে আৰম্ভ হৈছে, তেন্তে সেই ব্যক্তিৰ ৰাশি হ'ব মেঘ ৰাশি, যাক ইংৰাজীত এৰাইজ বুলি কোৱা হয়। ইংৰাজী জন্ম তাৰিখ অনুসৰি 21 মাৰ্চৰ পৰা 20 এপ্ৰিলৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল মেঘ ৰাশিৰ ভিতৰত পৰে। মেঘ ৰাশিৰ ব্যক্তিসকল সদায় স্পষ্টবাদী মনোভাৱৰ হোৱা দেখা যায়। এই ৰাশিৰ জাতক জাতিকাই কঠোৰ পৰিশ্ৰম কৰিব পাৰে আৰু প্ৰায়ে কিছুমান আচৰিত বা দুঃসাহসিক কাম কৰি ভাল পায়। মেঘ ৰাশিৰ জাতক জাতিকাৰ এটা ডাঙৰ গুণ এয়াই যে তেওঁলোকে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগত মিলা প্ৰীতিৰে থাকি ভাল পায়। এই ৰাশিৰ লোকে মছলাযুক্ত খাদ্য খাই ভাল পায়। তেওঁলোকে সদায় আনন্দ মনে থাকিব বিচাৰে। তেওঁলোকে মনত এবাৰ যি ভাবে তাক কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে। মেঘ ৰাশিৰ জাতক জাতিকা ঈশ্বৰ বিশ্বাসী আৰু এওঁলোকে আনক সহায় কৰি ভাল পায়। অসমীয়া নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে এই ৰাশিৰ লোকৰ ধনস্থানত বৃহস্পতি গ্ৰহ আহি পৰিব, যাৰ বাবে এই ৰাশিৰ লোকে আৰ্থিক দিশত অতি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। জ্যোতিষ শাস্ত্ৰ আৰু জ্যোতিষবিদৰ মতে মেঘ ৰাশিৰ শুভ বাৰ হ'ল মংগলবাৰ, শুভ ৰং ৰঙা, শুভ দিশ পূব দিশ, শুভ তাৰিখ হৈছে প্ৰতি মাহৰ 7, 9 আৰু 18, অশুভ বাৰ হৈছে ৰবিবাৰ আৰু অশুভ মাহ হৈছে অসমীয়া কাতি মাহ। মেঘ ৰাশিৰ লোকৰ এই নতুন বছৰটোত শনি আৰু ৰাহুৰ যোগ আছে। সেয়েহে এই ৰাশিৰ লোকে নৱগ্ৰহ বা 9টা গ্ৰহৰ পূজা অৰ্চনা কৰিলে শুভ ফল লাভ কৰিব পাৰিব। অসমীয়া নতুন বছৰটোত এই ৰাশিৰ লোকৰ উপাৰ্জনৰ সংখ্যা হৈছে 5 আৰু খৰচৰ সংখ্যা হৈছে 2, আৰু এওঁলোকৰ হাতত থাকিবলগীয়া ধনৰ সংখ্যা হৈছে 3। দ্বিতীয়টো ৰাশি। ৰাশিচক্ৰৰ দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি। যি ব্যক্তিৰ নাম অসমীয়া হৰ্ষই, হৰ্ষৌ, ব, ও, বি, বু, বে আৰু বো আদি আখৰেৰে আৰম্ভ হৈছে, তেওঁলোক বৃষ ৰাশিৰ অধিকাৰী, যাক ইংৰাজীত টৰাছ বুলি কোৱা হয়। ইংৰাজী জন্ম তাৰিখ অনুসৰি 20 এপ্ৰিলৰ পৰা 20 মেৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল বৃষ ৰাশিৰ ভিতৰত পৰে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ স্মৃতি শক্তি প্ৰখৰ হোৱা দেখা যায়।
এই ৰাশিৰ ব্যক্তি কলাসুলভ মনোভাৱৰ। এওঁলোকে সংগীত নৃত্য আদিৰ অনুৰাগী হোৱা দেখা যায়। বৃষ ৰাশিৰ ব্যক্তিসকল যথেষ্ট ধৈৰ্যশীল আৰু ভোগবিলাস ভাল পায়। এওঁলোক অতি কোমল অন্তৰৰ মানুহ, সেয়েহে কেতিয়াবা বন্ধুবৰ্গৰ পৰা বিপদত পৰাও পৰিলক্ষিত হয়। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত অতি উজ্জ্বল বুলি কোৱা হৈছে। অসমীয়া নতুন বছৰৰ আৰম্ভণিতে এই ৰাশিৰ লোকে কৰ্মৰ বিভিন্ন ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব যদিও কিছু কিছু ক্ষেত্ৰত অপমানিত হোৱাৰ সম্ভাৱনাও আছে। বিভিন্ন জ্যোতিষবিদ আৰু জ্যোতিষশাস্ত্ৰ মতে বৃষ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বুধ। অসমীয়া বছৰৰ জেঠ মাহৰ 1 তাৰিখৰ পৰা ধনস্থানত অশুভ প্ৰভাৱ পৰিলেও 18 জেঠৰ পৰা ধনস্থান অতি শুভ হোৱা দেখা গৈছে। জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিষবিদৰ মতে এই ৰাশিৰ শুভ বাৰ হ'ল সোমবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। শুভ ৰং বগা আৰু নীলা। শুভ তাৰিখ হৈছে প্ৰতি মাহৰ 1 আৰু 9। বৃষ ৰাশিৰ লোকৰ এই নতুন বছৰটোত মংগল, কেতু আৰু শনিৰ যোগ আছে। সেয়েহে এই ৰাশিৰ লোকে কোনো ব্ৰাহ্মণ বা দৈৱজ্ঞৰ দ্বাৰা নৱগ্ৰহ বা 9টা গ্ৰহৰ পূজা অৰ্চনা কৰিলে শুভ ফল লাভ কৰিব পাৰিব বুলি কোৱা হৈছে। অসমীয়া নতুন বছৰটোত এই ৰাশিৰ লোকৰ উপাৰ্জনৰ সংখ্যা হৈছে 2, খৰচৰ সংখ্যা 3 আৰু এওঁলোকৰ হাতত থাকিবলগীয়া ধনৰ সংখ্যা হৈছে বিয়োগ 1। অৰ্থাৎ বৃষ ৰাশিৰ লোকে উপাৰ্জনৰ লগতে খৰচ কৰোঁতে চিন্তা কৰিব লাগিব। অযথা খৰচৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগিব। ৰাশিচক্ৰৰ তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। ক, খ, ঘ, দ্বিতীয় ছ, মূৰ্ধন্য ড, কে, কো, হা, হে আদি আখৰেৰে যদি কোনো ব্যক্তিৰ নাম আৰম্ভ হৈছে তেন্তে তেওঁ মিথুন ৰাশিৰ অধিকাৰী। ইংৰাজীত যাক জেমিনি বুলি কোৱা হয়। ইংৰাজী 21 মে'ৰ পৰা 11 জুনৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল এই ৰাশিত পৰে। এই ৰাশিৰ লোকসকল ধীৰ গতিসম্পন্ন, স্থিৰ আৰু অভিলাষী হোৱা দেখা যায়। এওঁলোক স্পষ্টবাদী হোৱাৰ লগতে আনৰ হিত চিন্তা কৰা ব্যক্তি, কিন্তু কেতিয়াবা কেতিয়াবা কোনো পৰিস্থিতিত অলপ নিষ্ঠুৰ প্ৰকৃতিৰ হোৱাও দেখা যায়। মিথুন ৰাশিৰ লোকে নিজৰ মতেহে চলি ভাল পায়। আনৰ উপদেশ মতে কাম কৰিবলৈ টান পায়। কোনোবাই কাৰোবাক বেয়া কৰা দেখিলে স্পষ্টভাৱে তাৰ বিৰোধিতা কৰা দেখা যায়। এই ৰাশিৰ ব্যক্তিৰ অন্তৰখন কোমল যদিও সামান্য কথাতে উত্তেজিত হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল শিক্ষা দীক্ষাৰ প্ৰতি অতি আগ্ৰহী। অসমীয়া নতুন বছৰৰ আৰম্ভণিতে মংগলৰ প্ৰভাৱৰ বাবে ধনস্থান অশুভ হ'ব পাৰে। পাবলগীয়া ধন হাতলৈ নাহিব পাৰে। কোনো বিচাৰ বিবেচনা নকৰাকৈ ধন বিনিয়োগ কৰিলে ধনৰ অপচয় ঘটিব পাৰে। কিন্তু বিভিন্ন জ্যোতিষবিদে কোৱা মতে অসমীয়া 1 আহিনৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আৰ্থিক দিশত অতি শুভ ফল পাবলৈ সক্ষম হ'ব পাৰে। মিথুন ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া। শুভ দিশ উত্তৰ আৰু পশ্চিম। শুভ তাৰিখ প্ৰতি মাহৰ 5 আৰু 8। পালনীয় বাৰ হৈছে বুধবাৰ, অৰ্থাৎ বুধবাৰে ব্ৰত পালন কৰিব পাৰে। এই ৰাশিৰ অশুভ গ্ৰহ হৈছে বৃহস্পতি, কেতু, শনি আৰু মংগল। প্ৰতিকাৰ হিচাপে এই ৰাশিৰ ব্যক্তিয়ে যদি অসমীয়া নতুন বছৰৰ আৰম্ভণিতেই নৱগ্ৰহৰ পূজা অৰ্চনা কৰে তেন্তে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। উপাৰ্জনৰ ক্ষেত্ৰত এই ৰাশিৰ সংখ্যা হৈছে 8 আৰু ব্যয় অৰ্থাৎ খৰচৰ সংখ্যা হৈছে 2। অৰ্থাৎ এই ৰাশিৰ ব্যক্তিৰ হাতত সঞ্চিত ধনৰ সংখ্যা হৈছে 6। ৰাশিচক্ৰৰ চতুৰ্থ ৰাশিটো হৈছে কৰ্কট। জ্যোতিষ শাস্ত্ৰবিদৰ মতে যি ব্যক্তিৰ নাম হে, হো, মূৰ্ধন্য ড হ্ৰস্বইকাৰে দি, ডু, দে আৰু দৌৰে আৰম্ভ হয় তেনে ব্যক্তি কৰ্কট ৰাশিৰ অধিকাৰী, যাক ইংৰাজীত কেঞ্চাৰ বুলি কোৱা হয়। ইংৰাজী 22 জুনৰ পৰা 22 জুলাইৰ ভিতৰত জন্ম লাভ কৰা ব্যক্তিসকল এই ৰাশিৰ অন্তৰ্ভুক্ত। এই ৰাশিৰ ব্যক্তিয়ে নিজেই উপাৰ্জন কৰি ভাল পায় আৰু সেই উপাৰ্জনেৰে চলিব বিচাৰে। তেওঁলোকে পুৰণি ৰীতি নীতি ভাল পাই মানি চলিব বিচাৰে। এই ৰাশিৰ ব্যক্তিসকলে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰে থাকি ভাল পায়। এওঁলোকে সমাজত সহজে উচ্চ স্থানৰ অধিকাৰী হয়। কৰ্কট ৰাশিৰ ব্যক্তিসকল সাধাৰণতে খঙাল নহয় যদিও খং উঠিলে কিন্তু তেওঁলোকে গুৰু গোসাঁই নমনা বিধৰ হৈ পৰে। গীত, নৃত্য, বাদ্য, চিত্ৰকলা আদি এই ৰাশিৰ ব্যক্তিসকলে ভাল পায় আৰু তেনে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ পৰে। কৰ্কট ৰাশিৰ ব্যক্তিৰ মনটো আনে সহজে বুজি নাপায়। এই ৰাশিৰ ব্যক্তি সমাজ প্ৰিয়। কৰ্কট ৰাশিৰ ব্যক্তিৰ ধনপতি গ্ৰহটো হৈছে ৰবি। এই ৰাশিৰ ব্যক্তিৰ ধনস্থানত অসমীয়া 1 জেঠৰ পৰা অশুভ প্ৰভাৱ পৰিব যদিও 1 আহিনৰ পৰা এই ৰাশিৰ ব্যক্তিৰ ধনস্থান অতি শুভ হৈ পৰিব। কৰ্কট ৰাশিৰ ব্যক্তিৰ শুভ বাৰ হ'ল সোমবাৰ। শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ তাৰিখ প্ৰতি মাহৰ 2 আৰু 7 তাৰিখ।
অসমীয়া নতুন বছৰটোত এই ৰাশিৰ ব্যক্তিৰ অশুভ গ্ৰহ হৈছে মংগল, কেতু, শনি আৰু ৰাহু। এই গ্ৰহ দোষৰ বাবে প্ৰতিকাৰ হিচাপে এই ৰাশিৰ ব্যক্তিয়ে নিজৰ ঘৰত নৱগ্ৰহৰ পূজা আদি কৰিলে নিজৰ লগতে পৰিয়ালৰো শুভ হ'ব বুলি কোৱা হৈছে। অসমীয়া পঞ্জিকা আৰু নানা জ্যোতিষ শাস্ত্ৰবিদৰ মতে কৰ্কট ৰাশিৰ উপাৰ্জনৰ সংখ্যা অৰ্থাৎ আয় হৈছে 2 আৰু খৰচ বা ব্যয় হৈছে 2, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিয়ে যিমান উপাৰ্জন কৰিব সিমান খৰচো হ'ব। ভালদৰে চিন্তা কৰি খৰচৰ মাত্ৰা নকমালে হাতত ধন নাথাকিবও পাৰে। সিংহ ৰাশি। ৰাশিচক্ৰৰ পঞ্চমটো ৰাশি হৈছে সিংহ ৰাশি, যি ব্যক্তিৰ নামৰ আৰম্ভণি ম, মি, মো, মু, মূৰ্ধন্য ট হ্ৰস্বইকাৰ টি, টু, টে আদি আখৰেৰে আৰম্ভ হয় সেই ব্যক্তিৰ ৰাশি সিংহ হয়, যাক ইংৰাজীত লিঅ' বুলি কোৱা হয়। ইংৰাজী মতে 23 জুলাইৰ পৰা 20 আগষ্টৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তি সিংহ ৰাশিৰ অধিকাৰী হয়। সিংহ ৰাশিৰ ব্যক্তিসকল চিন্তাশীল আৰু নিজৰ আদৰ্শমতে কাম কৰে আৰু চলে। এই ৰাশিৰ লোকে সমাজৰ পৰিৱৰ্তন বিচাৰে আৰু নিজকে সদায় আগৰণুৱা কৰিবলৈ চেষ্টা কৰি থাকে। এই ব্যক্তিৰ ভৱিষ্যতত খেলিমেলি থকা দেখা যায়। কেতিয়াবা নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ আনৰ দ্বাৰা অপমানিত হোৱাৰ সম্ভাৱনাও দেখা যায়। সিংহ ৰাশিৰ ব্যক্তিসকল উজ্জ্বল ৰঙৰ স্বাস্থ্যৱান হোৱা দেখা যায়। সিংহ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বুধ, যাৰ বাবে কিছু ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিলেও অসমীয়া 14 আহাৰৰ পৰা ধনস্থান অতি শুভ হৈ পৰিব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিয়ে নতুন ব্যৱসায় বাণিজ্য আদিত দুগুণ উৎসাহেৰে কাম কৰিব পাৰিব। সিংহ ৰাশিৰ শুভ বাৰ হ'ল মংগলবাৰ, ৰবিবাৰ আৰু বৃহস্পতিবাৰ। শুভ সংখ্যা হ'ল 1 আৰু 4। শুভ ৰং ৰঙা আৰু হালধীয়া। শুভ ধাতু তাম। অসমীয়া নতুন বছৰটোত এই ৰাশিৰ অশুভ গ্ৰহ হ'ল শনি, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে এই গ্ৰহ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ ঘৰতে নৱগ্ৰহৰ পূজা অৰ্চনা কৰিলে অশুভ দশা আঁতৰিব। সিংহ ৰাশিৰ বছৰটোত উপাৰ্জনৰ সংখ্যা হ'ল 11 আৰু খৰচ অৰ্থাৎ ব্যয়ৰ সংখ্যা হ'ল মাত্ৰ 1 আৰু স্থিতি 10, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিৰ হাতত যথেষ্ট ধন সঞ্চিত হোৱাৰ সম্ভাৱনা আছে। ৰাশিচক্ৰৰ ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি, যাৰ আদি আখৰ বা আদ্যাক্ষৰ হৈছে মূৰ্ধন্য ট টকাৰে টৌ, প, পি, পু, মূৰ্ধন্য শ, দন্ত্য ন, মূৰ্ধন্য থ, পে আৰু পৌ, অৰ্থাৎ এই আখৰকেইটাৰে আৰম্ভ হোৱা নামৰ ব্যক্তি কন্যা ৰাশিৰ অধিকাৰী হয়, যাক ইংৰাজীত ভিৰ্গো বুলি কোৱা হয়। ইংৰাজী 23 আগষ্টৰ পৰা 22 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ৰাশি কন্যা। কন্যা ৰাশিৰ লোকসকল অতি সহজ সৰল, অৰ্থাৎ কন্যা ৰাশিক সহজ সৰল তথা পবিত্ৰতাৰ প্ৰতীক বুলি কোৱা হয়। এই ৰাশিৰ লোকসকল সকলোৰে লগত সুন্দৰভাৱে মিলা প্ৰীতিৰে থাকে। কন্যা ৰাশিৰ লোকসকলে চাকৰিতকৈ ব্যৱসায় বাণিজ্য কৰিহে ভাল পায়। এওঁলোক অলপ লাজকুৰীয়া স্বভাৱৰ আৰু অলপ ভয়াতুৰ। কন্যা ৰাশিৰ লোক আৰাম প্ৰিয়। কন্যা ৰাশিৰ ধনপতি গ্ৰহটো হ'ল শুক্ৰ। জ্যোতিষবিদৰ মতে অসমীয়া বছৰটোৰ আৰম্ভণিতে বৃহস্পতি ভাগ্যস্থানত থকা বাবে এই ৰাশিৰ লোকে বিভিন্ন ব্যৱসায় বাণিজ্যত প্ৰচুৰ ধন লাভ কৰিব পাৰিব। অসমীয়া পঞ্জিকা মতে 28 বহাগৰ পৰা ধনস্থান কিছু অশুভ হ'লেও অসমীয়া 17 আহিনৰ পৰা অত্যন্ত শুভ প্ৰভাৱ পৰিব পাৰে। জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিষবিদৰ মতে কন্যা ৰাশিৰ শুভ বাৰ হ'ল বুধবাৰ, শুভ ৰং হালধীয়া, শুভ তাৰিখ হৈছে প্ৰতি মাহৰ 3, 5 আৰু 14। কন্যা ৰাশিৰ লোকৰ এই নতুন বছৰটোত ৰাহু, কেতু, শনি আৰু মংগলৰ অশুভ যোগ আছে বুলি কোৱা হৈছে। সেয়েহে এই ৰাশিৰ লোকে নৱগ্ৰহ বা 9টা গ্ৰহৰ পূজা অৰ্চনা কৰিলে শুভ ফল লাভ কৰিব পাৰিব। অসমীয়া নতুন বছৰটোত এই ৰাশিৰ লোকৰ উপাৰ্জনৰ সংখ্যা হৈছে 8, খৰচৰ সংখ্যা 2 আৰু এওঁলোকৰ হাতত থাকিবলগীয়া ধনৰ সংখ্যা হৈছে 6, অৰ্থাৎ অলপ চিন্তা বিচাৰ কৰি টকা পইচা সঞ্চয় কৰিব পাৰিব। ৰাশিচক্ৰৰ সপ্তম ৰাশিটো হৈছে তুলা ৰাশি, যাৰ আদি আখৰ বা আদ্যাক্ষৰ হৈছে ৰ, ৰি, ৰু, ৰে, ৰৌ, টি, ট, টৌ আৰু টে, অৰ্থাৎ এই আখৰকেইটাৰে আৰম্ভ হোৱা নামৰ ব্যক্তি তুলা ৰাশিৰ অধিকাৰী, যাক ইংৰাজীত লিব্ৰা বুলি কোৱা হয়। ইংৰাজী 23 ছেপ্টেম্বৰৰ পৰা 22 অক্টোবৰ তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ৰাশি তুলা। তুলা ৰাশিৰ লোকসকল অতি সহজ সৰল, মানৱতাবাদী আৰু সংস্কৃতি অনুৰাগী। এওঁলোকে কথাবোৰ দকৈ ভাবি চিন্তিহে কামত আগবাঢ়ে। এই ৰাশিৰ লোকৰ সৰলতা গুণৰ বাবে কেতিয়াবা সমালোচনাৰ পাত্ৰও হোৱা দেখা যায়। তুলা ৰাশিৰ লোক অধিক দায়িত্বশীল। এওঁলোকে কষ্ট কৰি হ'লেও ধন সঞ্চয় কৰি ভাল পায়। ৰাজহুৱা কামত অংশগ্ৰহণ কৰি ভাল পায়। জ্যোতিষবিদৰ মতে অসমীয়া বছৰটোৰ আৰম্ভণিতে মংগল ধনস্থানত থকা বাবে
এই ৰাশিৰ লোকে ধন সঞ্চয়ত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অসমীয়া পঞ্জিকা মতে 1 আহাৰৰ পৰা মংগলৰ শুভ প্ৰভাৱত এই ৰাশিৰ লোকে বিভিন্ন কামৰ জৰিয়তে ধনস্থান উন্নত কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিষবিদৰ মতে তুলা ৰাশিৰ শুভ বাৰ হ'ল শুক্ৰবাৰ, শুভ ৰং বগা, শুভ তাৰিখ হৈছে প্ৰতি মাহৰ 6 আৰু 15। তুলা ৰাশিৰ লোকৰ এই নতুন বছৰটোত ৰাহু, কেতু আৰু মংগলৰ অশুভ যোগ আছে। সেয়েহে এই ৰাশিৰ লোকে নিজৰ ঘৰত নৱগ্ৰহ বা 9টা গ্ৰহৰ পূজা অৰ্চনা কৰিলে নিজৰ লগতে পৰিয়ালৰ লোকেও শুভ ফল লাভ কৰিব পাৰিব। অসমীয়া নতুন বছৰটোত এই ৰাশিৰ লোকৰ উপাৰ্জনৰ সংখ্যা হৈছে 2, খৰচৰ সংখ্যা 3 আৰু এওঁলোকৰ হাতত থাকিবলগীয়া ধনৰ সংখ্যা হৈছে বিয়োগ 1, অৰ্থাৎ টকা পইচা খৰচৰ নামত অলপ চিন্তা বিবেচনা কৰাটো উচিত হ'ব। নহ'লে সঞ্চিত ধনৰ খৰচৰ লগতে ঋণ ল'বলগীয়াও হ'ব পাৰে। অষ্টম ৰাশি। ৰাশিচক্ৰৰ অষ্টম ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যি ব্যক্তিৰ নাম তো, ন, নি, নু, নৌ, জ, জি আৰু জু আদি আখৰেৰে আৰম্ভ হৈছে সেইসকল ব্যক্তি বৃশ্চিক ৰাশিৰ অধিকাৰী, যাক ইংৰাজীত স্কৰ্পিয়ন বুলি কোৱা হয়। ইংৰাজী 23 অক্টোবৰৰ পৰা 21 নৱেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ৰাশি বৃশ্চিক। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আত্মনিৰ্ভৰশীল, সৃজনীশীল আৰু কৰ্মদক্ষ হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিয়ে সদায় নিজৰ যুক্তিৰে কামবোৰ চালি জাৰি চাই তাৰ পিছতহে কোনো সিদ্ধান্ত লয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ৰাইজৰ সেৱা কৰি ভাল পায়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল যথেষ্ট শান্তিপ্ৰিয়। বিভিন্ন জ্যোতিষবিদৰ মতে বৃশ্চিক ৰাশিৰ লোকে ব্যয়ৰ ক্ষেত্ৰত সচেতন নোহোৱা বাবে বহু সময়ত বিপদত পৰে। বৃশ্চিক ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বৃহস্পতি, যাৰ বাবে অসমীয়া বছৰটোৰ আৰম্ভণিতে বৃশ্চিক ৰাশিৰ ধনস্থান অতি শুভ হোৱা দেখা যায়। অসমীয়া পঞ্জিকা অনুসৰি 28 বহাগৰ পৰা এই ৰাশিৰ ধনস্থান অশুভ হ'ব যদিও অসমীয়া 17 আহিনৰ পৰা ধনস্থান অতি শুভ হ'ব বুলি কোৱা হৈছে। বৃশ্চিক ৰাশিৰ শুভ বাৰ মঙলবাৰ, শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 8। বৃশ্চিক ৰাশিৰ লোকৰ অসমীয়া নতুন বছৰটোৰ মংগল আৰু ৰাহুৰ অশুভ যোগ আছে, যাৰ বাবে এই ৰাশিৰ লোকে নিজ গৃহত ব্ৰাহ্মণ বা দৈৱজ্ঞৰ দ্বাৰা নৱগ্ৰহৰ পূজা পাঠ কৰিলে নিজৰ লগতে পৰিয়ালৰ লোকেও শুভ ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। অসমীয়া পঞ্জিকা মতে বৃশ্চিক ৰাশিৰ উপাৰ্জন বা আয় হৈছে 5 আৰু ব্যয় বা খৰচ হৈছে 2, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিয়ে চিন্তা বিচাৰ বিবেচনা কৰি টকা পইচা খৰচ কৰিলে নিশ্চয়কৈ অলপ হ'লেও ধন সঞ্চয় কৰিব পাৰিব। ধনু ৰাশি। ৰাশিচক্ৰৰ 9মটো ৰাশি হৈছে ধনু ৰাশি। জে, জো, ভ, ভি, ভু, দন্ত্য ধ, ফ, ত, ভে আদি আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিসকলৰ ৰাশি ধনু, যাক ইংৰাজীত ছেক্টাৰিয়াছ বুলি কোৱা হয়। ইংৰাজী 23 নৱেম্বৰৰ পৰা 21 ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল ধনু ৰাশিৰ অধিকাৰী হয়। ধনু ৰাশিৰ ব্যক্তিসকল ধনুৰ দৰে শক্তিশালী, সুৰক্ষিত আৰু তেওঁলোকৰ নাম যশ চাৰিওফালে বিয়পি পৰা। এইসকল ব্যক্তি স্বভাৱত শান্তিপ্ৰিয় আৰু অতি সূক্ষ্ম দৃষ্টিসম্পন্ন। ধনু ৰাশিৰ ব্যক্তিসকলে প্ৰথমে নিজৰ কাম সিদ্ধি কৰাৰ পিছতহে আনৰ কথা চিন্তা কৰে আৰু আনৰ কাম কৰে। বিভিন্ন জ্যোতিষবিদৰ মতে ধনু ৰাশিৰ ব্যক্তিসকলে নিজেই নিজৰ ভাগ্য উজ্জ্বল কৰিব পাৰে, যদিহে তেওঁলোকে চিন্তা বিচাৰ কৰি সঠিক সিদ্ধান্ত লৈ আগবাঢ়ে। পঞ্জিকা মতে ধনু ৰাশিৰ ধনপতি গ্ৰহ হ'ল শনি। শনি গ্ৰহৰ শুভ প্ৰভাৱত এই ৰাশিৰ ব্যক্তিয়ে প্ৰচুৰ ধন উপাৰ্জনৰ যোগ আছে। ধনু ৰাশিৰ ব্যক্তিসকলৰ শুভ বাৰ হৈছে বৃহস্পতি আৰু সোমবাৰ। শুভ সংখ্যা 3 আৰু 9। শুভ ৰং হালধীয়া। এই বছৰটোৰ আৰম্ভণিতে ধনু ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল বুধ, বৃহস্পতি, মংগল আৰু কেতু। এই অশুভ গ্ৰহৰ যোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিকাৰ হিচাপে নৱগ্ৰহ বা 9টা গ্ৰহৰ পূজা পাঠ কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব। ধনু ৰাশিৰ ব্যক্তিৰ এই বছৰ উপাৰ্জনৰ সংখ্যা হৈছে 11 আৰু খৰচ অৰ্থাৎ ব্যয়ৰ সংখ্যা হৈছে 2 আৰু স্থিতি হৈছে 9, যিয়ে ধনু ৰাশিৰ ব্যক্তিৰ ধনস্থান অতি শুভ বুলি দেখুৱাইছে। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ 10মটো ৰাশিলৈ আৰু সেই ৰাশিটো হৈছে মকৰ। মকৰ ৰাশিৰ ব্যক্তিৰ নাম আৰম্ভ হয় ভো, জা, জু, জে, জো, খা, গা, গি আদি আখৰেৰে, যাক ইংৰাজীত কেপ্ৰিকৰ্ণ বুলি কোৱা হয়। ইংৰাজী 22 ডিচেম্বৰৰ পৰা জানুৱাৰী 19 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলক মকৰ ৰাশিৰ অধিকাৰী হয়। এইসকল লোক সঞ্চয়ী, নৈতিক, জ্ঞানী, চিন্তাশীল আৰু ব্যৱহাৰিক বুদ্ধিমত্তা সম্পন্ন হয়। তেওঁলোকৰ বিশেষ সাংগঠনিক ক্ষমতা আছে। ব্যতিক্ৰমী সহনশীলতা, ধৈৰ্য আৰু স্থিৰ মনোভাৱে তেওঁলোকক ডাঙৰ সংগঠন গঢ়ি তোলাত সহায় কৰে। এইসকল লোকে সদায় উপহাসৰ ভয় কৰে।
যাৰ কাৰণে তেওঁলোকে ৰাইজৰ আগত কথা ক'ব নোৱাৰে। এনে পৰিস্থিতিত মানুহে এই ৰাশিৰ মানুহক অন্তৰ্মুখী বুলি ভাবে। মকৰ ৰাশিৰ ধনস্থানৰ অধিপতি গ্ৰহটো হৈছে শনি, যাৰ বাবে এই ৰাশিৰ লোকে ব্যৱসায় বাণিজ্য কৰোঁতে অলপ বিলম্ব হয়, কিন্তু ৰাজ সাহায্যৰে ধনস্থান উন্নত কৰিব পাৰিব বুলি কোৱা হৈছে। মকৰ ৰাশিৰ শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ। শুভ ৰং কজলা, শুভ সংখ্যা 3 আৰু 8। পঞ্জিকা মতে অসমীয়া নতুন বছৰৰ আৰম্ভণিতে মংগল, ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ পৰাৰ যোগ আছে। সেয়েহে এই ৰাশিৰ লোকে প্ৰতিকাৰ হিচাপে নৱগ্ৰহ বা 9টা গ্ৰহৰ পূজা অৰ্চনা কৰিলে শুভ ফল পাব বুলি কোৱা হৈছে। ৰাশিচক্ৰৰ একাদশ ৰাশিটো হৈছে কুম্ভ ৰাশি। যি ব্যক্তিৰ নামৰ আৰম্ভণি গু, গে, গো, সা, সি, সু, সে, সৌ, দা আদি আখৰেৰে আৰম্ভ হয়, সেই ব্যক্তিসকল কুম্ভ ৰাশিৰ অধিকাৰী হয়। কুম্ভ ৰাশিত জন্ম লোৱা মানুহবোৰ লাজুক আৰু নিস্তব্ধ স্বভাৱৰ, কিন্তু আনফালে তেওঁলোক শক্তিশালী হয়। কিন্তু দুয়োটা ক্ষেত্ৰতে তেওঁলোক গভীৰ চিন্তাশীল আৰু অতি বৌদ্ধিক হোৱা দেখা যায়, যিয়ে আনক সহায় কৰি ভাল পায়। যদিও এই ৰাশিৰ লোকে তেওঁলোকৰ ওচৰে পাজৰে থকা শক্তিৰ লগত সহজে খাপ খাব পাৰে, তথাপিও শক্তি পুনৰুদ্ধাৰ কৰিবলৈ কুম্ভ ৰাশিত জন্ম লোৱা লোকসকলে কিছু সময়ৰ বাবে অকলে আৰু সকলো বস্তুৰ পৰা আঁতৰি থকাৰ গভীৰ প্ৰয়োজন। কুম্ভ ৰাশিত জন্ম লোৱা লোকসকলে পৃথিৱীখনক সম্ভাৱনাৰে ভৰা ঠাই হিচাপে দেখে। বিভিন্ন জ্যোতিষবিদ আৰু পঞ্জিকা মতে কুম্ভ ৰাশিৰ ব্যক্তিৰ ধনপতি ৰাশিটো হ'ল বৃহস্পতি, যাৰ বাবে এই ৰাশিৰ লোকৰ ধনস্থান অতি শুভ। কোৱা হৈছে যে 28 বহাগৰ পৰা কুম্ভ ৰাশিৰ লোকৰ ধনস্থান আৰু অধিক উন্নত হ'ব। কুম্ভ ৰাশিৰ শুভ বাৰ হ'ল শুক্ৰবাৰ আৰু শনিবাৰ। শুভ ৰং কজলা আৰু নীলা। শুভ সংখ্যা 3 আৰু 8। পঞ্জিকা মতে অসমীয়া নতুন বছৰৰ আৰম্ভণিতে শনি, ৰাহু, কেতু আৰু মংগলৰ অশুভ প্ৰভাৱ আছে, যাৰ প্ৰতিকাৰ স্বৰূপে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ঘৰতে ব্ৰাহ্মণ, পুৰোহিত বা কোনো দৈৱজ্ঞৰ দ্বাৰা নৱগ্ৰহৰ পূজা অৰ্চনা কৰিলে নিজৰ লগতে ঘৰখনৰো মংগল হ'ব বুলি কোৱা হৈছে। অসমীয়া নতুন বছৰত এই ৰাশিৰ উপাৰ্জনৰ সংখ্যা বা আয় হৈছে 5 আৰু ব্যয় বা খৰচ হৈছে 3 আৰু স্থিতি বা সঞ্চয় হৈছে 2। অৰ্থাৎ এই ৰাশিৰ লোকে টকা পইচা আদি বিনিয়োগ বা খৰচ আদি কৰাৰ সময়ত চিন্তা বিবেচনা কৰা উচিত। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ একেবাৰে শেষৰটো ৰাশি, অৰ্থাৎ ৰাশিচক্ৰৰ দ্বাদশ ৰাশিটো হৈছে মীন। যি ব্যক্তিৰ নামৰ আৰম্ভণি দি, দু, ৰি, নিয়, দে, দো, চ আৰু চিৰে আৰম্ভ হয়, সেই ব্যক্তি মীন ৰাশিৰ অধিকাৰী হয়, যাক ইংৰাজীত পিছেছ বুলি কোৱা হয়। ইংৰাজী 19 ফেব্ৰুৱাৰীৰ পৰা 20 মাৰ্চৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল মীন ৰাশিৰ অধিকাৰী হয়। এই ৰাশিৰ মানুহৰ মনত এটা মমতাৰ অনুভূতি থাকে। তেওঁলোকে আগবাঢ়ি গৈ কাৰোবাক সহায় নকৰিলেও মাতিলে সহায় কৰিবলৈ সম্পূৰ্ণ সাজু থাকে। মীন ৰাশিৰ ব্যক্তিসকল দাৰ্শনিক, ৰোমান্টিক জীৱন যাপন, সাহসেৰে কথা কোৱা আৰু চিন্তাশীল বিধৰ হোৱা দেখা যায়। ব্যৱহাৰত নম্ৰ ভদ্ৰ হোৱা বাবেই তেওঁলোকে জীৱনত সফলতাৰ পৰা বহু সুযোগ হেৰুৱাই পেলায়। জ্যোতিষ শাস্ত্ৰৰ মতে এই ৰাশিৰ লোকৰ মন অতি শান্তিপ্ৰিয় আৰু সকলোৰে লগত মিলা প্ৰীতিৰে থাকি ভাল পায়। এই ৰাশিৰ ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। জ্যোতিষ শাস্ত্ৰৰ মতে মীন ৰাশিৰ ধনস্থানৰ অধিপতি হ'ল মংগল। বছৰটোৰ আৰম্ভণিতে ধনস্থান অশুভ হ'লেও অসমীয়া 1 জেঠৰ পৰা শুভ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। মীন ৰাশিৰ শুভ বাৰ হ'ল সোমবাৰ। শুভ সংখ্যা হ'ল 3। শুভ ৰং হ'ল হালধীয়া। পঞ্জিকা মতে এইবাৰ বছৰটোৰ আৰম্ভণিতে মীন ৰাশিৰ ব্যক্তিৰ ওপৰত বুধ, বৃহস্পতি, মংগল, ৰাহু আৰু কেতু গ্ৰহৰ অশুভ প্ৰভাৱ পৰিব। এই অশুভ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ ঘৰত নৱগ্ৰহ বা 9টা গ্ৰহৰ পূজা পাঠ কৰিলে শুভ ফল পাব বুলি কোৱা হৈছে। জ্যোতিষ আৰু অংকশাস্ত্ৰ মতে মীন ৰাশিৰ উপাৰ্জনৰ সংখ্যা বা আয় হৈছে 11। ব্যয় অৰ্থাৎ খৰচ হৈছে 2। অৰ্থাৎ মীন ৰাশিৰ ব্যক্তিসকলে এই সময়ছোৱাত ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এয়াই আছিল জ্যোতিষ শাস্ত্ৰ মতে 12টা ৰাশিৰ ৰাশিফল। এই 12 ৰাশিৰ ব্যক্তিসকল কেনেধৰণৰ, এই 12 ৰাশিৰ ব্যক্তিৰ আয় আৰু ব্যয়। এতিয়া আপুনি জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰক বা নকৰক, এই কথাখিনিৰ পৰা আমি এয়াই বুজিব পাৰোঁ যে আমি সদায় নেতিবাচক চিন্তা আঁতৰাই ইতিবাচক চিন্তা কৰিলে নিশ্চয় আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। জ্যোতিষবিদে আগবঢ়োৱা বিশ্লেষণে আমাক এয়াই শিকায় যে আমি যাতে সাৱধানে থাকোঁ, হ'বলগীয়া বিপদৰ পৰা হাত সাৰিবলৈ আমি যাতে আগতীয়াকৈ তাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ ইত্যাদি। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।